এইফালে চাওক কেমেৰা ফালে কি হৈছিলে মানুহজনৰ আপোনাৰ মানুহজন তাৰ 9 তাৰিখে মানে তাৰ ভাগিনটোৰ লগত গ'ল মানে ক'ত গ'ল চেন্নাই গ'ল তাৰপিছতকে ভাগিনটো 11 তাৰিখে জনালে যে বোলে মামা বোলে হৈ আছিলে বোলে মামা বোলে নাই বোলে ট্ৰেইনৰ পৰা ঝপিয়াই দিলে বুলি এনেকৈ কৈছিলে মানুহজন চেন্নাই গৈছিলে কি কৰিবলৈ কাম কৰিবলৈ যাম বুলি কৈছিলে কাম কৰিবলৈ গৈছিলে আগে পিছে গৈছিল নেকি নাই যোৱা এইটো প্ৰথম গৈছে তারপর এটা মানে মানুহজনৰ কোনো খবৰ নাই একো খবৰ পোৱা নাই পুলিচক দিছে থানা পুলিচ কৰিছে মোবাইল নাছিলে নেকি তোৰ মোবাইল আছিলে তাৰ মোবাইল আছিলে তোৰ মোবাইল আছিলে না মানুহটো লৈ গৈছিলে মোবাইল লৈ গৈছিলে কিন্তু মোবাইলৰ এটা ফোন মাৰিলে তো সুইচ অফে দেখাইছে লগত তাৰ ভাগিন গৈছিলে আৰু কোন কোন ল'ৰাখিনি গৈছিলে কোন ষ্টেচনত মানে হেৰি হল ষ্টেচন বিজয় বাড়া বুলি কয় বিজয় বাড়া আগে পিছে চেন্নাই যোৱা নাই প্ৰথম গৈছে থানা পুলিচ দিলে দিলে কোনো খবৰ পোৱা নাই একো খবৰ পোৱা নাই 9 তাৰিখে আমাৰ ওচৰৰ দাদা এজন বাহিৰলৈ কাম কৰিব যাম বুলি চেন্নাইলৈ গৈছিলে তেখেত সঞ্জয় মহানন্দ তেখেতৰ নামটো তেখেতৰ ভাগিনজন গৈছিলে 6 জনমান লগত গৈছিলে লগত গৈ কিনি হেতি দুদিনমানৰ পিছত খবৰ পাইছে যে তেখেতে বিজয়ভৰা এটা ষ্টেচন বুলি কয় চেন্নাই নাজানো খালি মইতো গৈ পোৱা নাই তাতে ষ্টেচনৰ মাজভাগত হেতি নাইকিয়া হৈ গ'ল লগত থকা কিজনে সুধিলে বোলে ফোন কৰি তাৰ ভাগিনকে জনালে তাৰ মামা নাই বুলি তাৰ মামা নাই কি হ'ল বোলে আমি শুই আছিলোঁ বুলি ক'লে শুই থাকোঁতে তেখেত নাইকিয়া হ'ল বুলি কৈছে নাইকিয়া হ'ল তো তেতিয়া এতিয়া মই লগতে আমি তাৰ এই সৰু দুজন কণ ল'ৰা ছোৱালী আছে তাৰ আৰু মানুহজনী অকলে তেখেতৰ ঘৰত কোনো নাই ল'ৰা এটা আছে সেইটো বাহিৰতে থাকে সিও লগতে মই স্থানীয় বিধায়ক মহোদয় লগতে আমাৰ মৃদুল ডাকু লগতে আমাৰ আৰক্ষী প্ৰশাসন সকলোকে অনুৰোধ জনাইছোঁ যাতে এই কোনো ল'ৰা ছোৱালী মুখলৈ চাই অকণমান সহায় কৰি তেখেতক এইফালে চাওক কেমেৰা ফালে কি হৈছিলে মানুহজনৰ আপোনাৰ মানুহজন তাৰ 9 তাৰিখে মানে তাৰ ভাগিনটোৰ লগত গ'ল মানে ক'ত গ'ল চেন্নাই গ'ল তাৰপিছতকে ভাগিনটো 11 তাৰিখে জনালে যে বোলে মামা বোলে হৈ আছিলে বোলে মামা বোলে নাই বোলে ট্ৰেইনৰ পৰা ঝপিয়াই দিলে বুলি এনেকৈ কৈছিলে মানুহজন চেন্নাই গৈছিলে কি কৰিবলৈ কাম কৰিবলৈ যাম বুলি কৈছিলে কাম কৰিবলৈ গৈছিলে আগে পিছে গৈছিল নেকি নাই যোৱা এইটো প্ৰথম গৈছে তারপর এটা মানে মানুহজনৰ কোনো খবৰ নাই একো খবৰ পোৱা নাই পুলিচক দিছে থানা পুলিচ কৰিছে মোবাইল নাছিলে নেকি তোৰ মোবাইল আছিলে তাৰ মোবাইল আছিলে তোৰ মোবাইল আছিলে না মানুহটো লৈ গৈছিলে মোবাইল লৈ গৈছিলে কিন্তু মোবাইলৰ এটা ফোন মাৰিলে তো সুইচ অফে দেখাইছে লগত তাৰ ভাগিন গৈছিলে আৰু কোন কোন ল'ৰাখিনি গৈছিলে কোন ষ্টেচনত মানে হেৰি হল ষ্টেচন বিজয় বাড়া বুলি কয় বিজয় বাড়া আগে পিছে চেন্নাই যোৱা নাই প্ৰথম গৈছে থানা পুলিচ দিলে দিলে কোনো খবৰ পোৱা নাই একো খবৰ পোৱা নাই 9 তাৰিখে আমাৰ ওচৰৰ দাদা এজন বাহিৰলৈ কাম কৰিব যাম বুলি চেন্নাইলৈ গৈছিলে তেখেত সঞ্জয় মহানন্দ তেখেতৰ নামটো তেখেতৰ ভাগিনজন গৈছিলে 6 জনমান লগত গৈছিলে লগত গৈ কিনি হেতি দুদিনমানৰ পিছত খবৰ পাইছে যে তেখেতে বিজয়ভৰা এটা ষ্টেচন বুলি কয় চেন্নাই নাজানো খালি মইতো গৈ পোৱা নাই তাতে ষ্টেচনৰ মাজভাগত হেতি নাইকিয়া হৈ গ'ল লগত থকা কিজনে সুধিলে বোলে ফোন কৰি তাৰ ভাগিনকে জনালে তাৰ মামা নাই বুলি তাৰ মামা নাই কি হ'ল বোলে আমি শুই আছিলোঁ বুলি ক'লে শুই থাকোঁতে তেখেত নাইকিয়া হ'ল বুলি কৈছে নাইকিয়া হ'ল তো তেতিয়া এতিয়া মই লগতে আমি তাৰ এই সৰু দুজন কণ ল'ৰা ছোৱালী আছে তাৰ আৰু মানুহজনী অকলে তেখেতৰ ঘৰত কোনো নাই ল'ৰা এটা আছে সেইটো বাহিৰতে থাকে সিও লগতে মই স্থানীয় বিধায়ক মহোদয় লগতে আমাৰ মৃদুল ডাকু লগতে আমাৰ আৰক্ষী প্ৰশাসন সকলোকে অনুৰোধ জনাইছোঁ যাতে এই কোনো ল'ৰা ছোৱালী মুখলৈ চাই অকণমান সহায় কৰি তেখেতক উন্নত পথত আনি দিয়ে তাৰে অনুৰোধ জনাইছোঁ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত